নমস্কাৰ পচন্দিকাৰ সম্বন্ধীয় এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ সো আমি আগৰ ভিডিঅ'টোত জনাইছিলোঁ যে এটা এমপিন এনেকৈ ৰিছেট কৰিবলগীয়া আপোনালোকৰ হ'ব নতুনকৈ যেতিয়া আপোনালোকে আপডেটটো কৰিব সো সেই আপডেটটো আজি আহিছে 21.5 ভাৰ্জন সো তাত আপোনালোকে যদি আপডেট কৰে এনেকুৱা এখন স্ক্ৰীন দেখিব পাব অংগনবাড়ী ৱৰ্কাৰ আৰু বেনিফিচিয়াৰী লগইন সো দুটা লগইন থাকিব আপোনালোকৰ বাবে অংগনবাড়ী ৱৰ্কাৰসকলৰ বাবে প্ৰযোজ্য হ'ব অংগনবাড়ী ৱৰ্কাৰ অপচনটো আৰু বেনিফিচিয়াৰী যেটো সেলফ ৰেজিষ্ট্ৰেচন কৰে তেওঁলোকৰ বাবে প্ৰযোজ্য হ'ব বেনিফিচিয়াৰী বা সিটিজেন লগইন যেটো আছে তাত যেটো তেওঁলোকে যেনেকৈ কৰে বেনিফিচিয়াৰী সেলফ ৰেজিষ্ট্ৰেচন তাত কৰিব লাগিব এতিয়া আহো অংগনবাড়ী ৱৰ্কাৰসকলে কেনেকৈ কৰিব ৱৰ্কাৰসকলে যেতিয়া আপোনালোকে লগইন কৰিব তেতিয়া হলে অংগনবাড়ী ৱৰ্কাৰ যেটো অপচন আছে হেইটো সিলেক্ট কৰিব লাগিব ঠিক আছে হেইটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা আৰু এখন স্ক্ৰীন আহিব তাত লগইন থাকিব আৰু ফৰগট পাসওয়াৰ্ড থাকিব সো প্ৰথমতে আপোনালোকে একচুয়ালি ফৰগট পাসওয়াৰ্ড ইউজ কৰিব লাগে যদি আপোনালোকে ডাইৰেক্টলি লগইন কৰে কি অসুবিধা পাব মই এবাৰ হেতু দেখাই লৈছো যদি আপোনালোকে কোনো ফৰগট এমপিন নকৰি ডাইৰেক্ট লগইন কৰিব যায় তেতিয়া আপোনালোকে এনেকুৱা এখন স্ক্ৰীন আহিব আপোনালোকৰ তাত ইয়াত আপোনালোকে যেতিয়া মোবাইল নম্বৰ আৰু পাসওয়াৰ্ড মানে এমপিনটো দিব সাইন ইন কৰিব ক্লিক কৰিব তেতিয়া দেখিব এটা এনেকৈ আহিব ইনভ্যালিড মোবাইল ইমেইল অৰ পাসওয়াৰ্ড মানে ইনভ্যালিড মোবাইল বা ইমেইল বুলি দেখাব কাৰণ আপোনালোকে হেতু ৰিসেট কৰা নাই প্ৰথমবাৰ যেতিয়া আপোনালোকে লগইন কৰিব এনেকুৱা আহিব সো প্ৰথমবাৰ আপোনালোকে যেতিয়া ইউজ কৰিব ডাইৰেক্ট লগইনত ক্লিক নকৰিব ঠিক আছে লগইন কৰিলে আপোনালোকে এনেকৈ এৰৰ পাব প্ৰথমতে যেতিয়া এনেকুৱা স্ক্ৰীনখন পাব তেতিয়া আপোনালোকে ফৰগট পাসওয়াৰ্ড ক্লিক কৰিব ফৰগট পাসওয়াৰ্ড ক্লিক কৰি নিজৰ মোবাইল নম্বৰ ইয়াত দিব আগতে যেনেকৈ ফৰগট এমপিন যেটো যেনেকৈ ইউজ কৰিছিলে ঠিক তেনেকুৱাই ইয়াত মোবাইল নম্বৰ দি যেতিয়া ওটিপি ক্লিক কৰিব ওটিপি আহিব ওটিপি দি প্লে ভেৰিফাই এণ্ড প্ৰসিড ক্লিক কৰিব তাৰ পিছত আপোনালোকে আকৌ লগইনত আহিব যেতিয়া লগইন আকৌ ক্লিক কৰিব আপোনালোকে তেতিয়া আকৌ আপোনালোকে নিজৰ যেটো মোবাইল নম্বৰ আৰু যেটো নতুনকৈ সেট কৰিলে এমপিন হেতু দিব তেতিয়া হেতুৰে আপোনালোকৰ লগইন হৈ যাব ঠিক আছে মন কৰিব যে আপোনালোকে আগৰ এমপিনটো দিব পাৰে নাইবা এটা বেলেগও সিলেক্ট কৰিব পাৰে এটো আপোনালোকৰ বাবে ভাল প্ৰেক্টিস হ'ব যাতে আপোনালোকে এটা পৃথক এটা এমপিন দিয়ে সকলোৱে এনেকুৱা নহয় আগতে আমি দেখিছিলো যে বহুতে সেম এমপিন ইউজ কৰে দুই তিনি গৰাকী ৱৰ্কাৰে সেম এমপিন ইউজ কৰে তেনেকৈ নকৰিব আপোনালোকে নিজৰ এমপিন নিজে সেট কৰিব হেতু সিকিউৰিটি ৰিজনৰ কাৰণে এই প্ৰসেসটো আপোনালোকৰ যাতে কোনো ধৰণৰ সিকিউৰিটি ব্ৰিচ নহয় আপোনালোকৰ লগইন যাতে বেলেগে ইউজ কৰিব নোৱাৰে আনঅথৰাইজ ভাবে সো হেতু কাৰণে কৰা হৈছে সো এটো ব্যৱহাৰ কৰক আৰু যদি কিবা অসুবিধা পায় থ্ৰু প্ৰপাৰ চেনেল আমালৈ যোগাযোগ কৰিব ঠিক আছে ধন্যবাদ